চলিত IPLত নেতৃত্বৰে উজলিছে অসম সন্তান ৰিয়ান পৰাগ। ৰিয়ান পৰাগৰ নেতৃত্বত 7খন মেচৰ 5খনতেই জয়লাভ ৰাজস্থান ৰয়েলছৰ। লক্ষ্ণৌৰ বিৰুদ্ধে জয়ী হৈ পুনৰ চৰ্চাত ৰাজস্থানৰ অধিনায়ক ৰিয়ান পৰাগ। চলিত IPLত ব্যক্তিগত ৰান সংগ্ৰহত ব্যৰ্থ ৰাজস্থান ৰয়েলছৰ অধিনায়ক অসমৰ ৰিয়ান পৰাগ। এতিয়ালৈ খেলা 7খন মেচৰ ভিতৰত 20 ৰানেই সৰ্বাধিক ব্যক্তিগত স্ক'ৰ ৰিয়ানৰ। চলিত IPLত বিগত 7খন মেচত ৰিয়ানৰ স্ক'ৰসমূহ এনেধৰণৰ: CSKৰ বিৰুদ্ধে 11টা বলত 14 ৰান, গুজৰাট টাইটান্ছৰ বিৰুদ্ধে 4টা বলত 8 ৰান, মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে 10টা বলত 20 ৰান, RCBৰ বিৰুদ্ধে 5টা বলত 3 ৰান, ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে 6টা বলত 4 ৰান, KKRৰ বিৰুদ্ধে 14টা বলত 13 ৰান আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে 19টা বলত 20 ৰান। 7খন মেচৰ ভিতৰত ৰিয়ানৰ সৰ্বমুঠ স্ক'ৰ হৈছে মাত্ৰ 81 ৰান। ব্যক্তিগত স্ক'ৰ আহৰণৰ ক্ষেত্ৰত শতকৰো ঘৰ স্পৰ্শ কৰিব নোৱাৰাৰ পাছতে কিছু পৰিমাণে সমালোচনাৰ সন্মুখীন হৈছে ৰিয়ান। কিন্তু বেটিঙত ব্যৰ্থ হ'লেও নেতৃত্বৰ বাবে ক্ৰিকেটপ্ৰেমীৰ প্ৰশংসা বুটলিছে ৰিয়ানে। এইবাৰ অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত 7খন মেচৰ 5খনতেই জয়লাভ কৰিছে IPL দল ৰাজস্থান ৰয়েলছে। শেহতীয়াকৈ বুধবাৰে অনুষ্ঠিত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে 40 ৰানত জয়ী হয় ৰাজস্থান ৰয়েলছ। এই জয়ৰ পাছতেই পুনৰ অধিনায়ক হিচাপে চৰ্চালৈ আহিছে ৰিয়ান পৰাগৰ নাম। ৰাজস্থান ৰয়েলছে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 159 ৰান। লক্ষ্ণৌৰ বিৰুদ্ধে ক্ৰীজত আশানুৰূপ প্ৰদৰ্শন কৰাত ব্যৰ্থ হ'ল ৰাজস্থানৰ বেটাৰসকল। ৰাজস্থানৰ হৈ অপেনাৰ যশস্বী জয়ছোৱালে 22 ৰান আৰু বৈভৱ সূৰ্যবংশীয়ে 8 ৰান স্ক'ৰ কৰি পেভিলিয়নমুখী হয়। উইকেট কিপাৰ বেটাৰ ধ্ৰুৱ জুৱেলে ৰান শূন্যতেই আউট হোৱাৰ বিপৰীতে অধিনায়ক ৰিয়ান পৰাগে 20 ৰান, চিমৰান হেটমেয়াৰে 22 ৰান আৰু ডনভান ফেৰেইৰাই দললৈ 20 ৰানৰ অৱদান আগবঢ়ায়। আনহাতে ৰাজস্থানৰ হৈ অপৰাজিত 43 ৰান আৰু 19 ৰানৰ ইনিংছ খেলি দলক সন্মানজনক স্থিতিত উপনীত কৰাই ক্ৰমে ৰবীন্দ্ৰ জাদেজা আৰু শুভম দুবে। প্ৰত্যুত্তৰত 18 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই 119 ৰান স্ক'ৰ কৰি থমকিল লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ। ৰাজস্থান ৰয়েলছৰ বলিং ত্ৰাসত তছনছ হৈ পৰিল লক্ষ্ণৌৰ বেটিং লাইনআপ। ৰাজস্থানৰ দুৰ্ধৰ্ষ বলাৰ জফ্ৰা আৰ্চাৰে 4 অভাৰ বলিং কৰি 20 ৰান ব্যয়েৰে দখল কৰে 3টাকৈ উইকেট। সেইদৰে নন্দে বাৰ্গাৰ আৰু ব্ৰিজেশ শৰ্মাই 2টাকৈ উইকেট লাভ কৰাৰ বিপৰীতে ৰবীন্দ্ৰ জাদেজা আৰু ৰবি বিষ্ণয়ে দখল কৰে এটাকৈ উইকেট। অধিনায়ক ৰিয়ানে দায়িত্ব প্ৰদান কৰা বলাৰসকলে উপযুক্ত সময়ত লক্ষ্ণৌৰ উইকেট পতন ঘটাই 2 অভাৰ বাকী থকাৰ অৱস্থাতেই ক্ৰীজত ধৰাশায়ী কৰিলে প্ৰতিপক্ষৰ ক্ৰিকেটাৰসকলক। এই ৰোমাঞ্চকৰ জয়ৰ পাছত 10 পইণ্ট অৰ্জনেৰে পইণ্ট টেবুলৰ দ্বিতীয় স্থানলৈ উন্নীত হ'ল ৰাজস্থান ৰয়েলছ। ফলত চলিত IPLত প্লে-অফৰ দিশে এখোজ আগুৱাই গ'ল ৰাজস্থান ৰয়েলছ। সকলোৰে আশা 2008ৰ পুনৰাবৃত্তি ঘটক 2024ত। IPL ইতিহাসৰ প্ৰথমটো চেম্পিয়ন দল ৰাজস্থান ৰয়েলছে ৰিয়ানৰ নেতৃত্বত দখল কৰক IPL 2024ৰ খিতাপ। নিউজ ডেস্ক ৰিপৰ্ট গুগল স্পৰ্টছ এনে। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ-পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্লভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।